টেক্সট বুক অসমীয়াত টেক্সট বুক এই শব্দটোৰ অৰ্থ হ'ব পাঠ্যপুথি অৰ্থাৎ এখন কিতাপ যিখন কিতাপে কোনো এটা বিশেষ বিষয়ৰ বিষয়ে পঢ়ায় বা শিকায় আৰু যাৰ ব্যৱহাৰ বিশেষকৈ বিদ্যালয়ত কৰা হয় অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ She wrote a textbook on international law. তাই আন্তঃৰাষ্ট্ৰীয় আইনৰ ওপৰত এখন পাঠ্যপুথি লিখিছিল He bought a new mathematics textbook. তেওঁ গণিতৰ এখন নতুন পাঠ্যপুথি কিনিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা